ৰাতিপুৱা 7টামান বজাতে খোৱা আৰু এতিয়া ম'ম' খাই আছো মোৰ পিছফালে 7 ষ্টাৰ ৱাটাৰফল উইলিয়াম লেক এইফালেদি বেলেগ দেখিলো এইফালেদি বেলেগ দেখিলো অ মাই গড এইফালে চাওক না এইফালে গুড মৰ্ণিং গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে ময়ো ভালে আছো দিয়ক বহুত দিন পিছত এটা লং ভিডিঅ' আৰু এটা লং ৰাইড কৰিব যাই আছো তো এতিয়া গুড মৰ্ণিং তো দিলো চাওক না একদম গ্ৰীনাৰী পুৰা এইফালে চাওক একদম গ্ৰীনাৰী আমাৰ বঙাইগাঁৱৰ চাহ বাগিচাৰ পৰা একদম এতিয়া যাই আছো ক'ত যাম কি কৰিম সকলোখিনি দেখুৱাব আপোনালোকক গতিকে ভিডিঅ'খনৰ শেষলৈকে চাই থাকিব আৰু মোৰ ফেচটো একদম পিছতে দেখুৱাম আগত এইখিনি চাই লওক পুৰা আজি 15 আগষ্টৰ দিনাখনে মানে চাৰিওফালে একদম ব্ৰাইট লাইট চলি আছে আৰু দেখা পাই আহিলোঁ বঙাইগাঁও টাউনতো বহুত কেইটা আৰু এইবিলাক ইহঁতে চাগে ফটোশ্বুট কৰি আছে ইয়াতে এটা কথা আপোনালোকে মন কৰিবচোন মই যেতিয়া অৰুণাচল আৰু মেঘালয় যেতিয়া গৈছিলোঁ ঘূৰিবৰ কাৰণে চ' তেতিয়া মোৰ যেতিয়া ৰাইডত মটৰব্লগ বনাইছিলোঁ মটৰব্লগ বাৰুতো নবনাওঁ নাজানো কেনেকৈ বনাই ইমান এটা প্ৰফেশ্যনেল নহয় বাৰু কিন্তু কথাটো হৈছে যে মই যেতিয়া অৰুণাচল আৰু মেঘালয়ত যেতিয়া ৰাইডটো কৰিলোঁ তেতিয়া মই ভিডিঅ' বনাই কিনে এনেকৈ ইউটিউবত আপলোড কৰিছিলোঁ আপোনালোকে চাইছিলে তাতে ভইচ ৰেকৰ্ডটো কেনেকুৱা শুনা পাইছে আৰু এইটোৰ কেনেকুৱা পাই আছে মোক কমেণ্ট কৰি জনাব দেই নাপাহৰিব কিন্তু গুৱাহাটীয়ে পোৱা তাতে বৰষুণ পালোঁ এতিয়া অলপকৈ বাৰু দি আছে তো ৰেইনকোটো লৈ আহিছোঁ কিন্তু ৰেইনকোটখন বাৰু এতিয়ালৈকে পিন্ধা নহ'ল তো আমি ভাবিলোঁ যে ডিচাইড কৰিলোঁ মানে ডিচাইডটো কৰিলোঁ এইটো যে আমি অলপ দূৰ যাওঁ যিমান দূৰ পাৰোঁ যিমান দূৰলৈকে নাপাওঁ মানে পূৰা যদি জোৰকৈ নাহে তেতিয়ালৈকে মানে নিপিন্ধিম বুলি ভাবি আছোঁ কাৰণ এতিয়া পিন্ধিম ব্ৰেকফাষ্টটো কৰা নাই ঘৰৰ পৰা একো খোৱাই অহা নাই তো মানে যদি এতিয়া পিন্ধো তো তেতিয়া অলপমান অসুবিধা হ'ব বাৰু এতিয়া পৰঠাখনতে কিবা এটা খাই লৈ যাওঁ নে কি কয় গাইছ ইয়াতে কিবা এটা অলপ খাই কিনে গুচি যাওঁ মৰ্ণিং ব্ৰেকফাষ্ট মানে পুৰি আৰু পুৰিয়ে খালোঁ বাৰু ৰাতিপুৱা ঘৰতে চাহ খাই আহিছোঁ অকল সুদা চাহ তো এতিয়া ইয়াতে পুৰি খালোঁ এতিয়া নন ষ্টপ ডাইৰেক্ট যিমান দূৰ পাৰোঁ সিমান দূৰলৈকে চলোৱাৰ চেষ্টা কৰিম যিমান দূৰলৈকে পাৰোঁ আৰু বতৰটো এতিয়া অলপমান বেয়া হ'ল ৰাতিপুৱা ভাগত পূৰা একদম ভালেই আছিল ধুনীয়া আছিল কিন্তু এতিয়া মানে বৰষুণটো পৰি কিনে বতৰটো একদম ঠাণ্ডা কৰি থৈ গ'ল আৰু ভাগ্যটো যদি ভাল থাকে তেতিয়াহ'লে বৰষুণ নোপোৱাকৈ যাই পাম বাৰু আৰু যদি ভাগ্যটো বেয়া তেতিয়াহ'লে আকৌ ৰাস্তাতে বৰষুণ পাম পৰি আছে চাগে পালোৱে লাকটোও বেয়া গাছ কপালটোও বেয়া নেকি নে কপালটোৱে ফুটা তো ভাবিলোঁ যে বৰষুণটো নাপাম বৰষুণটো ক'ৰবাত পাই আছোঁ ক'ৰবাত নাই ক'ৰবাত অলপ পৰি আছে তেনেকৈ ধৰণে পাই আছোঁ এতিয়া পাই গ'লোঁ আমি ৰঙিয়া ফ্লাইঅভাৰখন ক্ৰছ কৰি আছোঁ আৰু এই লেফ্ট চাইডে যে এটা যোৱা ৰাস্তা আছে আৰু এইফালেদি যদি আমি যাওঁ তেতিয়াহ'লে অৰুণাচল পাম ওদালগুৰি বাক্সা হৈ কিনে আমি এইফালে নাযাওঁ আমি যাম শ্বিলং চ' আমি যাম চিধাকৈ একদম আহি পাই গ'লোঁ আমি শৰাইঘাট ব্ৰিজ আৰু শৰাইঘাট ব্ৰিজ পাৰ কৰাৰ পিছতে পাম গুৱাহাটী চ' যাই আছোঁ লাহে আছে এতিয়া বহুত কিলোমিটাৰ দূৰ যাবৰ কাৰণে ৰ'দটো ওলাই গ'ল চোকাকৈ টাইমো হৈ গ'ল 9:30 তো এতিয়া যাই আছোঁ চাওক কিমান টাইম লাগে যাই পোৱাতে আমি ঘৰৰ পৰা ওলাইছোঁ এনেকৈ 5:45 মানত ওলাইছোঁ ঘৰৰ পৰা চ' প্লেনিং আছিল দুটাৰে চ' কালিম্পং যাম কালিম্পং যাই কিনে তাতে থাকিম তাৰপিছত আৰু ভাবিলোঁ দুজনে এখন গাড়ী অলপমান অসুবিধা হ'ব কাৰণ সেইখনত আজিলৈকে যাই পোৱা নাই আৰু য'ত যাই আছোঁ আজিলৈকে ময়ো তাতে যোৱা নাই কিন্তু যোৱা নাই তথাপিও আৰু
যাই আহোঁ চাওঁ এক্সপিৰিয়েঞ্চ ল'ব চেষ্টা কৰি আছোঁ যে অকলে বা দুজনে এটা ঠাইত যাব পাৰি নে নোৱাৰি সেইটো এক্সপিৰিয়েঞ্চৰ ল'বৰ কাৰণে যাই আছোঁ উইলিয়াম লেক পাৰ হোৱাৰ পিছত বতৰটো একদম ঠাণ্ডা ঠাণ্ডা হৈ যাই আছে ইফালে অলপ ঠাণ্ডা লাগি আছে সিহঁতে বাৰু দীঘল এটা হাত দীঘল টি চাৰ্ট পিন্ধিছিলোঁ এইটো ঠাণ্ডাৰ কাৰণে এতিয়া ওলাই ৰাখিলোঁ ঠাণ্ডা গৰমৰ কাৰণে ওলাই ৰাখিলোঁ এতিয়া এইফালে ঠাণ্ডা ঠাণ্ডাহে অলপ অলপ ফিল হৈ আহি আছে এতিয়া ঠাণ্ডা লাগি আছে এতিয়া বতৰটো একদম ক্লাইমেট চেঞ্জ মানে গম পাওঁ যে আগতে এইফালে ঠাণ্ডা হ'ব বুলি কিন্তু ঠাণ্ডাটো ইমানো মানে নহয় তথাপিও আৰু ঠাণ্ডা লাগি আছে এতিয়া বৰ্তমান kita kalau এলিফেন্ট ফল চাই কিনে ৰিটাৰ্ণ হৈ যাম আমি ডাউকিৰ চাইডত চব গাড়ীবিলাক ৰাখি থোৱা আছে চব টু হুইলাৰ ফ'ৰ হুইলাৰ এভৰিথিং ইমান ঠাণ্ডা গাছ এতিয়া আমি দুজন আহি পালোঁ এলিফেণ্ট ৱাটাৰফল আৰু ইয়াৰ পৰা চাই কিনে ৱাটাৰফলটো চাই কিনে একদম ডাউকি মানে থাকা থাকি ইয়াতে ৰখা ৰখি একদম চিষ্টেমে নাই টিকেট চেক কৰি ল'ল তাৰপিছত ভিতৰত এণ্ট্ৰি ইয়াতে লিখা আছে আপোনালোকে চাব পাৰে কি কি নটিচ দিয়া আছে ফলছটো যদি চায় একেবাৰে এলিফেণ্ট ৱাটাৰফল মানে আপোনাৰ ডাউকি যোৱা ৰাস্তাতে পৰি গ'ল চ' সেইটো একেবাৰে চাই কিনে ওলালোঁ এতিয়া আমি চিধা যাম ডাউকি যি হোমষ্টে পালে হোমষ্টে তাতে কৰিম আজি ৰাতিটো আৰু ক'তো নাথাকে এলিফেণ্ট ফলছৰ সন্মুখত চব দোকানবিলাক আমি তলৰ পৰা উঠি আহিলোঁ যেনিবা ওপৰত তো গাইজ আমি যাই আছোঁ ডাউকিৰ ফালে এলিফেণ্ট ফলছৰ পৰা বাৰু ওলালোঁ এতিয়া ওলাই কিনে ডাউকিৰ ফালে যাওঁ আৰু আমি ডাউকিতে ষ্টে কৰিম চাগে আৰু ডাউকিত ষ্টে নকৰোঁ তেতিয়াহ'লে ছেভেন ছিষ্টাৰ ৱাটাৰফলো চাই কিনে বা বেলেগ আৰু কিবা কিবি চাওঁ ভাল যদি বস্তু পাওঁ তেতিয়াহ'লে তাতে যাই কিনে থাকিম যদি ভাল বস্তু বিচাৰি থাকিব লগা হয় তেতিয়াহ'লেতো ৰুম ল'ব লাগিব তাৰপিছতহে ক'ব পাৰিম একদম ধুনীয়া ভিউ গাইছ চাওক না আগৰ ফালে একদম মানে ডাৱৰবিলাক নামি নামি আহিছে ওপৰত গ'ল এইফালেদি নামি আহিছে প্লাছ এইটো চাওক এইটো আপোনালোকে এতিয়া কি দেখা পাই আছে এতিয়া চাগে ডাৱৰে দেখা পাই আছে না একদম ডাৱৰ দেখা পাই আছে না এইটো ডাইৰেক্ট এনেকা ডাইৰেক্ট একদম থিয়া একদম কেমেৰাটো বন্ধ হৈয়ে গ'ল আৰু এইফালে যিবিলাক মিউজিক কৰি আছে আৰু এটা মোৰ সন্মুখত লিখা আছে আৰু আমি জানামতে ছেভেন ষ্টাৰ আৰু ইয়াতে লিখা আছে যিটো চাওক আৰু ভিউটো চাওক না ইমান ধুনীয়া ভিউ লগতে আৰু মানুহৰ ভিৰ চাওক কেনেকুৱা বহুত ভিৰ মানুহৰ আৰু মুখ জুৰি চাব মোৰ পিছফালে ছেভেন ষ্টাৰ পুৰা বিষাই আছে গাজ একেবাৰে
চাওক মোৰ পিছফালে 7 ষ্টাৰ ৱাটাৰফল আৰু মানুহৰ চাওক ৰাতিপুৱা 7টামান বজাতে খোৱা আৰু এতিয়া ম'ম' খাই আছোঁ এতিয়া আৰু ম'ম' খাম চাগে অলপ তো গাইজ ৰুমত আহি পালোঁ ৰুমটো বাৰু এয়া আমাৰ আজিৰ ৰুমটো এয়া আজিৰ কাৰণে লাইট ৰুমত আছোঁ একেবাৰে মানে আমি ক'তো ৰখা নাই ডাইৰেক্ট 7 ষ্টাৰ ৱাটাৰফল চালোঁ ৰুমত আহিলে একদম ফ্ৰেছ হৈ গ'লোঁ একদম মানে মূৰটো বিষাই আছে তাৰপিছত এইফালে ৰুমত কি দিছে চাব নেকি আপোনালোকে চাহ বনাই খাবৰ কাৰণে চেনি তাৰপিছত চাহপাত দিছে তাৰপিছত আৰু দিছে তোমাৰ দুটাকৈ কাপ দিছে চামুচ দিছে এটা কেটলি দিছে আৰু বাকী এইফালে মোৰ জোতা হেলমেটটো আৰু মোৰ হেলমেটত কেমেৰাটো লগাই আছে তো সেইটো নকলোঁ তো সেনেকৈ চাৰ্জত দিছোঁ আৰু আজি ৰুমটো এনেকুৱা আমাৰ এটা বস্তু বেয়া লাগিছে ফেন নাই ৰুমটোত আজি এনেকৈ ৰাতিটো কটাব লাগিব গতিকে যিমানকেইটা ভিডিঅ' দিওঁ আপোনালোকে শেষলৈকে চাই থাকিব গতিকে এটা চাব আৰু মিডিলতো নাচাব বা শেষতো নাচাব গোটেইকেইটা চাব যদি গোটেইকেইটা চোৱাৰ পিছত আপোনালোকে যদি কমেণ্ট কৰে বোলে কিমান বাজেটত হৈ গ'ল ঘূৰা বা কিমানখিনি এমাউণ্ট খৰচা হ'ল চ' মই এটা নতুনকৈ আৰু ভিডিঅ' বনাই কিনে আপলোড কৰিম গতিকে যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু নিজৰ বুলি আৰু যদি লগ বন্ধুৰ লগত শ্বেয়াৰ কৰে কৰিব খোজে পাৰে তেতিয়াহ'লে কাৰণ যদি শ্বেয়াৰ কৰে তেতিয়া আপোনাৰ যদি আহিব মন যায় অকলেতো নাহিব না লগ বন্ধুকেইটাৰ লগতে আহিব তো শ্বেয়াৰো কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰি দিব সিহঁতৰ লগত গতিকে আজিৰ কাৰণে টাটা বাই বাই